সকলো বিশ্বনাথবাসী ৰাইজ বা ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদৰ সকলো কাৰ্যকৰ্তা শুভাকাংক্ষীক আশীষ লৈ পেলাই আমি মনোনয়ন পত্ৰ দাখিল কৰিলোঁ যোৱাকালি আৰু আজি আমাৰ মনোনয়ন পত্ৰ একচেপ্টো হৈছে। আৰু তাৰ পিছতে যিহেতু আমাৰ বিশ্বনাথত এই কল্পতৰু সংঘ, যি সংঘই এই অঞ্চলৰ বিভিন্ন বিশিষ্ট আৰু সমাজ জীৱনত বিভিন্ন অৰিহণা যোগোৱা ব্যক্তিসকলৰ দ্বাৰা গঠিত সংঘ, তেখেতসকলৰ আশীৰ্বাদ বিচাৰি মই আহিছিলোঁ আৰু তেখেতসকলৰ লগত কিছু ভাৱ বিনিময় কৰিলোঁ। তেখেতসকলে যি হিয়া উজাৰি আমাৰ প্ৰতি আশীৰ্বাদ আগবঢ়ালে, মই তেখেতসকলৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আমি আশা কৰিছোঁ যে জ্যেষ্ঠসকলৰ আশীৰ্বাদৰে আৰু অনুজসকলৰ সহযোগিতাৰে আমি এই নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিম আৰু আমি নিৰ্বাচনত প্ৰতিটো জাতি জনগোষ্ঠী বিভিন্ন ভাষাভাষী বিভিন্ন ব্যক্তিৰ কাষলৈ গৈ ভাৰতীয় জনতা পাৰ্টীয়ে আশীৰ্বাদ বিচাৰিব। আৰু আজিৰ যি পৰিৱেশ আমি দেখা পাইছোঁ, নৰেন্দ্ৰ মোদীৰ প্ৰতি ৰাইজৰ যি গভীৰ বিশ্বাস আস্থা, হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি মানুহৰ যি মৰম আন্তৰিকতা আৰু তেখেতক দ্বিতীয়বাৰ মুখ্যমন্ত্ৰী হোৱাটো সকলো ৰাইজে কামনা কৰে। এনে প্ৰেক্ষাপটত বিশ্বনাথবাসী ৰাইজেও ব্যতিক্ৰম নহয়। বিশ্বনাথবাসী ৰাইজেও এইবাৰ ভাৰতীয় জনতা পাৰ্টীক হিয়া উজাৰি সমৰ্থন কৰাইব যেন আমাৰ পৰিৱেশটোৰ বা আমি অধ্যয়ন কৰোঁতে আমি অনুভৱ কৰিছোঁ। আৰু আমি আশা কৰিছোঁ ৰাইজৰ যি আশীৰ্বাদ কুণ্ঠ মৰম আমিও পাবলৈ সক্ষম হৈছোঁ। এই মৰমৰ দ্বাৰা যদি আমি ভৱিষ্যতে এখন সুন্দৰ সমস্যাসমূহ সমাধান হোৱাকৈ আৰু সমৃদ্ধশালী ৰূপত আগবাঢ়ি যাব পৰাকৈ বিশ্বনাথ নিৰ্মাণৰ ক্ষেত্ৰত আমি সকলোৱে মিলি চেষ্টা কৰিম। যুৱ প্ৰজন্মৰ কি ক'ব? যুৱ প্ৰজন্মই বহুত আমাৰ প্ৰতি আস্থা বিশ্বাস দেখুৱাই আজি ওলাই আহিছে। হিমন্ত বিশ্ব শৰ্মাৰ শেহতীয়া বক্তব্য, তেখেতৰ কৰ্মৰাজিয়ে নতুন প্ৰজন্মক যথেষ্ট আকৰ্ষিত কৰিছে আৰু সেইবাবে নতুন প্ৰজন্মই এটা আশাৰ ৰেঙনি দেখা পাইছে। তেখেতসকলে নিজৰ জীৱন জীৱিকাৰ যে ভৱিষ্যতে এক সন্ধান পাব তাত আশ্বস্ত হৈছে। সেইবাবে যুৱকসকলে আজি ওলাই আহিছে, ই আমাৰ বাবে শুভ লক্ষণ। আমি আশা কৰিছোঁ যুৱকসকলৰ এই সহযোগিতাই আমাৰ এই নিৰ্বাচনত যথেষ্ট সংখ্যক আমি ৰাইজৰ কাষলৈ যোৱাত সহায়ক হ'ব আৰু আমি নিশ্চিত আশীৰ্বাদ পাবলৈ সক্ষম হ'ম বুলি আমি নিজে আশা কৰিছোঁ। হিমন্ত বিশ্ব শৰ্মাৰ শেহতীয়া বক্তব্য, তেখেতৰ কৰ্মৰাজিয়ে নতুন প্ৰজন্মক যথেষ্ট আকৰ্ষিত কৰিছে আৰু সেইবাবে নতুন প্ৰজন্মই এটা আশাৰ ৰেঙনি দেখা পাইছে। তেখেতসকলে নিজৰ জীৱন জীৱিকাৰ যে ভৱিষ্যতে এক সন্ধান পাব তাত আশ্বস্ত হৈছে। সেইবাবে যুৱকসকলে আজি ওলাই আহিছে, ই আমাৰ বাবে শুভ লক্ষণ। আমি আশা কৰিছোঁ যুৱকসকলৰ এই সহযোগিতাই আমাৰ এই নিৰ্বাচনত যথেষ্ট সংখ্যক আমি ৰাইজৰ কাষলৈ যোৱাত সহায়ক হ'ব আৰু আমি নিশ্চিত আশীৰ্বাদ পাবলৈ সক্ষম হ'ম বুলি আমি নিজে আশা কৰিছোঁ।